আমি এইবাৰ 41 নং মানাক বিধানসভা সমষ্টিত প্ৰচাৰ চলোৱা নাই। ইতিমধ্যে ৰাইজৰ বিপুল সঁহাৰিত প্ৰতিনিধি হিচাপে মই নিজে আৰু দিগন্ত গয়াৰী আমি জিতি পেলাই আমি কাউন্সিলত ইতিমধ্যে আমি দায়িত্বভাৰ গ্ৰহণ কৰি কাম কৰি আছো। ৰাইজৰ মাজত আমি দেখা দিব লাগে, ৰাইজক উনুকিয়াই দিব লাগে। ৰাইজৰ লগত আমি আছো, সকলো সম্প্ৰদায় জাতি সম্প্ৰদায়ৰ মানুহৰ লগত আমি আছো আৰু কামৰ দায়িত্ব লৈছো বুলি তেওঁলোকৰ ওচৰত আহিছো আৰু থানেশ্বৰ বসুমতাৰী ছাৰক নাঙলৰ চিহ্নত আকৌ ভোট দিব লাগে বুলি ক'ব আহিছো, প্ৰচাৰ চলাব অহা নাই। তেওঁলোকক উনুকিয়াই দিব আহিছো। খালি 1 লাখ ভোটৰ ব্যৱধানত জিতিম আমি। 1 লাখ ভোট আমাৰ হাতত আছে। মই যেতিয়া পৰীক্ষা দিছিলো, মই লিখা পঢ়া জীৱনত যেতিয়া পৰীক্ষা দিছিলো তেতিয়া মই কৈছিলো মই এইটো সাবজেক্টত ইমান পাম আৰু মোৰ ইলেকশ্যনৰ সময়তো মই কৈছিলো 25,000 ভোট মোৰ হাতত আছে। কোনোবাই যদি ইয়াতে 26,000 পায় তেওঁ জিতিব, কিন্তু মোৰ হাতত 25,000 ভোট আছে আৰু সেইমতেই ৰাইজৰ বিপুল সঁহাৰিত মই পাবলৈ সক্ষম হৈছিলো। আমাৰ হাতত 1 লাখ ভোট আছে। গতিকে ইয়াতে আমাৰ থানেশ্বৰ বসুমতাৰী ডাঙৰীয়া নাঙলৰ চিহ্ন লৈ পেলাই দিছপুৰত যাব, এইটো খাটাং। বড়ো অবৰৰ ৰাজনীতি এতিয়া আৰু নীতিকে ৰাইজ সচেতন হল, সকলো জাতি সম্প্ৰদায়ৰ মানুহে বুজি পায় যে এই বিটিচিখন আমি সকলোৰে একত্ৰিত হৈ পেলাই আমি চলাটো আমাৰ ইতিমধ্যে সমন্বয় এটা গঢ় লৈ উঠিছে আৰু সমন্বয় বিচাৰে ৰাইজে। সকলো সম্প্ৰদায়ৰ মানুহে, সকলো জাতিৰ মানুহে বিচাৰে যে আমি শান্তিত থাকো, সুখত থাকো আৰু একত্ৰিত হৈ থাকি পেলাই আমি আগন্তুক দিনত কাম কৰি যাওঁ। বড়ো অবৰৰ সৃষ্টি কৰি পেলাই যি হিৰাহৰণিয়াই মানুহক ঠগি পেলাই গ'ল, সেই কথাটো মানুহে কেতিয়াও ভুল নকৰে, সেইটো তেওঁলোকে গম পাইছে। জনজাতি অজনজাতিৰ কথা নহয়, মই আপোনালোকক এটা বস্তু উনুকিয়াই দিছো, আপোনালোকে চাব। এটা জাতি হিচাপে ফাৰ্ষ্ট পপুলেশ্যন কাৰ আছে? ফাৰ্ষ্ট পপুলেশ্যন বড়ো। 63,000 ভোট আজি এই মানাক সমষ্টিত আছে। তাৰ পিছতহে আছে বড়ো ভোট। এছামিজ ভোট কিমান আছে আপোনালোকে জানে নে নাজানে? এছামিজ ভোট 63,000 আছে নেকি? এটা জাতি হিচাপে ফাৰ্ষ্ট পপুলেশ্যন বড়ো। ইয়াতে বড়ো অনাবড়োৰ কথা নাই। ইয়াতে ময়ো টিকেট বিচাৰিব পাৰোঁ, কোনোবা বেলেগেও বিচাৰিব পাৰে। এতিয়া হাইকমাণ্ডৰ সিদ্ধান্ত, 2 বাৰৰ MLA, গতিকে এই মানুহজনক আমি গাৰ্জেন হিচাপে আমি লৈ আহিছোঁ। আমি বড়ো অনাবড়োৰ চেণ্টিমেণ্ট লৈ পেলাই বিটিচিত ৰাইজে আমাক গভমেণ্ট বনাবৰ কাৰণে দিয়া নাই। ৰাইজে আমাক গভমেণ্ট বনাব দিছে সকলো জাতি সম্প্ৰদায়ৰ মানুহে, BPF দলৰ গভমেণ্ট। গতিকে ইয়াতে বড়ো অনাবড়োৰ সৃষ্টি যি কৰিব বিচাৰিছে, অখিল গগৈ ডাঙৰীয়াৰ কথাই হ'ল তেওঁ সদায় মানে কি কয়, চিল্লা কৰি কথা কোৱা মানুহ, চিঞৰি কথা কোৱা মানুহ। চিঞৰি কথা ক'লে কোনোদিন সমস্যাৰ সমাধান নহয়। আপোনাৰ হাতত কলম থাকিব লাগিব, সমস্যা সমাধান হোৱা জাগাত আপোনাৰ বুজাবুজি থাকিব লাগিব আৰু সেই বুজাবুজিত আপুনি কাম কৰিব লাগিব। সেই কি অখিলে কি চালানি প্ৰসংগ লৈছে? অখিল নিজেই চালানি আমাৰ বিটিচিৰ কাৰণে। অখিলৰ কি অৱদান আছে? অখিল গগৈৰ কি অৱদান আছে বিটিচি অঞ্চলত? আপোনালোকে দেখাওকচোন। না এজন MCLA আছে, না তেওঁলোকৰ কোনো কমিটি আছে, না তেওঁ বিটিচিত কেতিয়াবা কাৰো হৈ কাম কৰিছে। কেতিয়া কি কাম কৰিছে আমাৰ বিটিচিৰ কাৰণে? তেওঁ নিজেই চালানি, আমাৰ প্ৰাৰ্থী চালানি নহয়। এই মুহূৰ্তত 2টা দিন পিছত ৰাইজে ভোট প্ৰদান কৰিব। এই মুহূৰ্তত ভোটাৰ ৰাইজক মই এই কথাটোৱে আহ্বান কৰিম যে আমাৰ বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ বিটিচি অঞ্চলৰ সৰ্বাংগীন উন্নয়ন সাধন কৰাৰ কাৰণে ইতিমধ্যে আঁচনি হাতত লৈছে। ৰাইজে সেইটো গম পায়, ৰাইজে জানে। আৰু আমাৰ যুৱচামক আপোনালোকে দেখিবলৈ পাইছে, দলে বলে তেওঁলোকে আমাৰ চৰকাৰৰ জৰিয়তে তেওঁলোকৰ ভৱিষ্যত সুনিশ্চিত কৰিব বিচাৰিছে। মাতৃসকলে তেওঁলোকৰ সন্তানৰ ভৱিষ্যত নিশ্চিত কৰাবৰ কাৰণে আগবাঢ়ি আহিছে। আৰু আমাৰ যিবিলাক সৰ্বসাধাৰণ ৰাইজ আছে তেওঁলোকে মাটিৰ পাট্টা লৈ পেলাই, মাটি ভেটি মজবুত কৰি পেলাই তেওঁলোকে সুখে শান্তিত বিটিচিত থাকিব বিচাৰিছে। গতিকে আমাৰ সকলো ৰাইজৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে। সকলো ৰাইজে আগবাঢ়ি আহি পেলাই BPF দলৰ আমাৰ যি কেণ্ডিডেট তেওঁক ভোট দিবৰ কাৰণে মই অনুৰোধ কৰিলোঁ, আশীৰ্বাদ বিচাৰিলোঁ। আৰু সকলো জাতি সম্প্ৰদায়ৰ লগতে মোৰ নিজৰ জাতিক মই এইটোৱেই আহ্বান জনালোঁ যে আপোনালোকৰ হৈ মই আছোঁ আৰু থাকিম। যেনেকুৱাকৈ এচাৰ বন্ধ কৰিছোঁ তেনেকুৱাকেই যেতিয়াই যিটো জাতিৰ সন্মুখত এটা অসুবিধাৰ বা কিবা এটা অসুবিধাৰ সন্মুখীন হ'ব, মই তেতিয়াই তাত গৈ পেলাই থিয় দিম। বিটিচিত উচ্ছেদ নহয়, মাটিৰ পাট্টা প্ৰদান কৰা আৰম্ভ হৈছে। বিটিচিত 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল ব্যক্তি আছে তেওঁলোক বিটিচিৰ বাসিন্দা। বিটিচি চুক্তি আছে, বিটিচি চুক্তি আইনত পৰিণত হোৱা এটা চুক্তি আৰু সেই চুক্তিৰ আধাৰত আমি সকলোৱে আগন্তুক দিনত আমি কাম কৰিম, চিন্তা কৰিব নালাগে।